হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা অসমত জনপ্ৰিয় তথা আটাইতকৈ দীঘলীয়া চিৰিয়েল বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনত অভিনয় কৰা বদ্দি আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলত অভিনয় কৰা বদ্দি আচল নাম হ'ল বৈকুণ্ঠ প্ৰিন্স পাঠক। বৈকুণ্ঠ ঘৰ হ'ল লখিমপুৰ নাওবৈচাত। তেওঁৰ জন্ম হৈছিল 10 নৱেম্বৰ 1991 চনত। বৈকুণ্ঠ প্ৰিন্স পাঠকৰ পৰিয়ালত মাক দেউতাক আছে। তেওঁৰ মাকৰ নাম হ'ল মীনা পাঠক আৰু দেউতাকৰ নাম হ'ল মোহন পাঠক। বৈকুণ্ঠ প্ৰিন্স পাঠকৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ ক্লাছ 12লৈকে লখিমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়িছিল। তাৰ পাছত লখিমপুৰ ব্ৰহ্মপুত্ৰ ভেলীত পঢ়িছিল আৰু তাৰ পাছত ইঞ্জিনিয়াৰিং পঢ়িছিল গুৱাহাটী IMSত। বৈকুণ্ঠ প্ৰিন্স পাঠকে বহুতো অসমীয়া গান চিৰিয়েলত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বৈকুণ্ঠ প্ৰিন্স পাঠক বৰ্তমান বিবাহিত। তেওঁৰ পত্নীৰ নাম হ'ল পৰিণীতা টাইড। আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্টত বদ্দি অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।